নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছোঁ। উজনিত বান শুকোৱাৰ পাছতে আহিছে এতিয়া আন এক মহাবিপদ। বান শুকোৱাৰ পাছতে মানুহৰ আৰম্ভ হৈছে জ্বৰ, খজুৱতি আৰম্ভ হৈছে মানুহৰ, নানা ধৰণৰ এতিয়া ঘাঁ হৈছে মানুহৰ, আৰু এই যি ৰোগ দেখিবলৈ পোৱা গৈছে, ছালৰ ৰোগ দেখিবলৈ পোৱা গৈছে, জ্বৰ হৈছে, এই সমস্যা অধিক হোৱা দেখিবলৈ পোৱা গৈছে। এতিয়া যদি আপোনাৰ তেনেধৰণৰ কোনো ধৰণৰ বেমাৰ আজৰ লক্ষণে দেখা দিয়ে তেনেহ'লে চিকিৎসকৰ ওচৰ চাপক। ই মাৰাত্মক হ'ব পাৰে, ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। এতিয়া প্ৰান্তে প্ৰান্তে বিভিন্ন ৰোগে এতিয়া মাৰাত্মক ৰূপ ধাৰণ কৰিছে, আৰু সেইবাবে সকলোৱে সজাগ হৈ থাকক, সতৰ্ক হৈ থাকক, চিকিৎসকৰ ওচৰলৈ যাওক। তৎক্ষণাত আপুনি বিশেষজ্ঞৰ ওচৰত, চিকিৎসকৰ ওচৰত আপুনি দেখাওক, নহ'লে কিন্তু ভয়ংকৰ ৰূপ ল'ব পাৰে এই মহামাৰী। সমস্যা জনাই আছো, তো বিগ ব্ৰেকিং মতো গুৰুত্বপূৰ্ণ খবৰ জনাই আছো। বান শুকাই যোৱাৰ পাছতে উজনি অসমত এবাৰ মহা আতংক, বিভিন্ন ৰোগৰ আতংকই বিৰাজ কৰিছে। শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটত বান আতংকৰ পিছত ভয়ংকৰ ৰোগৰ সংহাৰ দেখিবলৈ পোৱা গৈছে। জ্বৰ, ছালৰ ৰোগ, খজুৱতি হৈছে বহু মানুহৰ। বানাক্ৰান্ত অঞ্চলত তীব্ৰ ৰূপত বিয়পিছে ছালৰ ৰোগ, খজুৱতি, অচিনাকি জ্বৰ, আৰু শিশু, মহিলা আৰু আবাল বৃদ্ধ বনিতা বহু আক্ৰান্ত হৈছে বিভিন্ন ৰোগত। ভয়ংকৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে চাৰিওফালে। এতিয়া সমস্যা সামান্য লক্ষণ যদি আপুনি দেখে তেনেহ'লে লগে লগে কাষ চাপক চিকিৎসকৰ। দেৰি নকৰিব, পলম নকৰিব। পলম কৰিলে কিন্তু মহা বিপদত পৰিব। প্লাবিত অঞ্চলসমূহত তীব্ৰ ৰূপত দেখা দিছে বিভিন্ন সংক্ৰমক ৰোগে। খজুৱতি, ছালৰ ডাঙৰ ডাঙৰ সংক্ৰমণ, পেটেলা ৰোগ আৰু তীব্ৰ জ্বৰত আক্ৰান্ত হৈ পৰিছে জনতা। ৰোগৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ কেইবাটাও নিয়ম আপুনি মানি চলিব লাগিব, গুৰুত্বপূৰ্ণ নিয়ম মানি চলিব লাগিব। উতলা পানী পৰিষ্কাৰ কৰি আপুনি খাওক, হাত ভৰি পৰিষ্কাৰ পানীৰে ধুৱক। প্ৰথমটো কথা, আপুনি বানৰ দূষিত যি পানী আছে সেই পানী স্পৰ্শ নকৰিব। স্পৰ্শ যদি কৰে তাৰ পিছত কিন্তু চাবোনেৰে ভালদৰে হাত ভৰি ধুৱক। পৰাপক্ষত দুৰ্গন্ধৰ পৰা ৰক্ষা পাবৰ বাবে মাস্ক পৰিধান কৰক। মাস্ক পৰিধান কৰাটো আপোনালোকৰ বাবে অতিকৈ বাধ্যতামূলক। জ্বৰ আৰু ডেংগু, মেলেৰিয়াৰ পৰা ৰক্ষা পাবলৈ আঁঠুৱা ব্যৱহাৰ কৰক। আঁঠুৱা ব্যৱহাৰ কৰিবই, নহ'লে মহে খাব। চৰকাৰী মেডিকেল কেম্প বা ওচৰৰ স্বাস্থ্য কেন্দ্ৰলৈ গৈ নিজকে পৰীক্ষা কৰক, ব্লাড পৰীক্ষা আপুনি কৰক। তাৰপিছতে আপোনাৰ কি ৰোগ ওলাইছে, আপোনাৰ কি সমস্যাই দেখা দিছে সেয়া আপুনি তাৰপিছত আপুনি ট্ৰিটমেণ্ট কৰিব পাৰিব, নহ'লে কিন্তু মহা বিপদ আহি আছে। পুনৰ বানাক্ৰান্ত অঞ্চলত তীব্ৰ ৰূপত বিয়পিছে ছালৰ ৰোগ, খজুৱতি, অচিনাকি জ্বৰ। উজনিত ভয়ংকৰ ৰূপত বান পৰিস্থিতি, আৰু বান পৰিস্থিতিৰ মাজতে দেখিবলৈ পোৱা গৈছে পুনৰ ভয়ংকৰ ৰোগৰ আতংক দেখিবলৈ পোৱা গৈছে। আৰু সামান্য ৰোগৰ যদি প্ৰাদুৰ্ভাৱ আপুনি দেখিবলৈ পায় তেনেহ'লে লগে লগে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক। লগে লগে আপুনি চিকিৎসকৰ ওচৰলৈ গৈ আপুনি চিকিৎসা গ্ৰহণ কৰক, নহ'লে কিন্তু আপোনাৰ অধিক সমস্যা দেখা দিব পাৰে। ৰোগৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ কেইবাটাও নিয়ম আপুনি মানি চলিব লাগিব। প্ৰথম কথা, উতলা পানী পৰিষ্কাৰ কৰি আপুনি খাওক। পানী সদায় উতলা পানী খাওক, কাৰণ তাত বীজাণু আপোনাৰ নাথাকে, মৰি যায়। উতলা পানী আপুনি খাওক পৰিষ্কাৰ কৰি। ইয়াৰ প্ৰথমটো কথা, আপুনি কেইবাটাও নীতি নিয়ম মানি চলিব লাগিব, তেতিয়া আপুনি অলপ হ'লেও কিন্তু ৰক্ষা পাব। হাত ভৰি পৰিষ্কাৰ পানীৰে আপুনি ধুৱক। আৰু বানৰ দূষিত যি পানী, দূষিত পানী আপুনি কেতিয়াও ভুলতো স্পৰ্শ নকৰিব, নুচুব। আৰু যদিও স্পৰ্শ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হয় তেনেহ'লে আপুনি চাবোনেৰে হাত ভৰি ভালদৰে ধুই পেলাওক। পৰাপক্ষত দুৰ্গন্ধৰ পৰা ৰক্ষা পাবৰ বাবে মাস্ক পৰিধান কৰক। আৰু জ্বৰ, ডেংগু, মেলেৰিয়াৰ পৰা ৰক্ষা পাবলৈ আঁঠুৱা ব্যৱহাৰ কৰক। চৰকাৰী মেডিকেল কেম্প বা ওচৰৰ স্বাস্থ্য কেন্দ্ৰলৈ গৈ পৰীক্ষা কৰক কি হৈছে, আৰু তাৰপিছত লগে লগে আপুনি চিকিৎসা আৰম্ভ কৰি দিয়ক, নহ'লে কিন্তু আপুনি মহা বিপদত পৰিব। উজনিত ভয়ংকৰ বানত ডুব গ'ল উজনিৰ চাৰিখনকৈ জিলা, হাহাকাৰ অৱস্থা। হাজাৰ হাজাৰ গাঁও বানত ডুব গ'ল। ডুব যোৱাৰ ফলতে মানুহৰ ঘৰ দুৱাৰ বানৰ কবলত পৰিলে, ঘৰ দুৱাৰ ডুব গ'ল বানত। মানুহৰ পশুধনৰ, হাজাৰ হাজাৰ পশুধনৰ মৃত্যু হ'ল, আপোন মানুহৰ মৃত্যু হৈ পৰিলে। ৰাস্তাৰ কোনো চিন মোকাম নাইকিয়া হৈ গ'ল। মানুহে বিলাসী বাহন, সা সম্পত্তি, অজস্ৰ টকাৰ, লাখ লাখ কোটি কোটি টকাৰ সা সম্পত্তি, ব্যৱসায়িক প্ৰতিষ্ঠান সকলোবিলাক হেৰুৱাই পেলালে। একো নাই উজনি মানুহৰ এতিয়া। উজনিৰ এই চাৰিখন জিলাৰ ভিতৰতে কিন্তু আৰু আন দুখন চৰাইদেউ, শিৱসাগৰত কিন্তু আন বেছিকৈ দুৰ্ভোগ ভুগিবলগীয়া হৈছে। মানুহে বেছি ক্ষতি হৈছে চৰাইদেউ, শিৱসাগৰৰ জনতাৰ, তাৰপিছতে যোৰহাটৰ, তাৰপিছত গোলাঘাটৰ অঞ্চলৰ। কিন্তু উজনি অসমত বানৰ পিছতে এইবাৰ কিন্তু মহা আতংকই বিৰাজ কৰিছে। বান পৰিস্থিতি এতিয়াও কিন্তু শান্ত নাই। অধিকাংশ অঞ্চলতেই এতিয়া বান আছেই। আৰু যি অঞ্চলত বান শুকাইছে, বানপানী শুকাই পৰিছে, সেই অঞ্চলত 30% অঞ্চল বানপানী এতিয়া গুচি গৈছে অঞ্চলৰ পৰা। এই বান অঞ্চলত
শুকোৱা অঞ্চলত দেখিবলৈ পোৱা গৈছে নতুনকৈ এতিয়া মহাবিপদ হৈছে, নতুনকৈ বিপদত পৰিছে অঞ্চলবাসী। তেওঁলোকৰ বিভিন্ন ধৰণৰ এতিয়া ৰোগ আৰম্ভ হৈছে, বিভিন্ন ধৰণৰ ৰোগে দেখা দিছে, খজুৱতি হৈছে, তেওঁলোকৰ ছালৰ ডাঙৰ ডাঙৰ সংক্ৰমণ হৈছে, পেটেলা ৰোগ আদি হৈছে, তীব্ৰ জ্বৰত ভুগিছে তেওঁলোকে। হঠাৎ তেওঁলোকৰ জ্বৰ হৈ যায়, কঁপনি জ্বৰ উঠে, নিশাৰ ভাগত হঠাৎ কঁপনি জ্বৰ উঠে, ছালৰ ৰোগ হৈছে, চাৰিওফালে খজুৱতি হৈছে, তেওঁলোকৰ ঘাঁ হৈছে, গাত সকলো সৰ্বশৰীৰত ঘাঁহে দেখা দিছে। আৰু এই যি ছালৰ ৰোগ হৈছে, হঠাৎ জ্বৰ হৈ গৈছে, বিভিন্ন সমস্যাই দেখা দিছে, তাৰ বাবে আপোনালোকে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগিব, চিকিৎসকৰ ওচৰলৈ যাব লাগিব, নহ'লে কিন্তু মহা বিপদত পৰিব। সংক্ৰমণ হৈছে, বিশেষকৈ গেলা পানী দুৰ্গন্ধময় পৰিৱেশৰ বাবে এই ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে, এই ৰোগ আপোনালোকৰ গাত প্ৰৱেশ কৰিছে এই ৰোগে। আৰু সেইবাবেই নহ'লে আপুনি মহা বিপদত পৰিব পাৰে। সেইবাবে আপুনি সাৱধানে থাকক, আপোনাৰ নিজকে আপুনি সুৰক্ষা কেনেদৰে কৰিব তাৰ বাবে আপুনি ডক্টৰৰ ওচৰলৈ যাব লাগিব, ডাক্তৰৰ ওচৰলৈ গৈ আপুনি নিজকে দেখাব লাগিব। দৃশ্যাংশ দেখুৱাই আছোঁ, বানপানী শুকোৱাৰ পাছতে আন এক মহা বিপদ আহিছে উজনিৰ জনতাৰ মাজলৈ। জ্বৰ, ছালৰ ৰোগ হৈছে, খজুৱতি হৈছে, আৰু যদি জ্বৰ হৈছে, আপোনাৰ খজুৱতি হৈছে, তেনেহ'লে আপুনি চিকিৎসকৰ কাষ চাপিব লাগিব, অন্যথা বেলেগ উপায় নাই। আবাল বৃদ্ধ বনিতা শিশু বহুতো আক্ৰান্ত হৈ পৰিছে এতিয়া জ্বৰত। সামান্য লক্ষণ যদি আপুনি দেখা পায় তেনেহ'লে কিন্তু ডক্টৰৰ ওচৰলৈ যাব লাগিব, ডাক্তৰৰ পৰামৰ্শ আপুনি গ্ৰহণ কৰক, নহ'লে মহা বিপদত পৰিব পাৰে। ইখনৰ পিছত সিখন গাঁও প্লাবিত হৈ যিহেতু পৰিছিলে, বানত আক্ৰান্ত হৈ পৰিছিলে, আৰু এতিয়া বানপীড়িত যি অঞ্চল আছে, ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ এতিয়া ইখনৰ পিছত সিখন গাঁৱৰ জনতাৰ এতিয়া বিভিন্ন ধৰণৰ ৰোগে প্ৰাদুৰ্ভাৱ দেখিবলৈ পোৱা গৈছে, বিভিন্ন ৰোগে দেখা দিছে, ছালৰ সমস্যা হৈছে, হঠাৎ তেওঁলোকৰ ছালৰ সমস্যাই দেখা দিছে, জ্বৰ হৈ পৰিছে, ছালৰ খজুৱতি হৈছে, তেওঁলোকৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰে দেখা দিয়া দেখিবলৈ পোৱা গৈছে। আৰু বিশেষকৈ ছালৰ ৰোগ হৈছে, খজুৱতি হৈছে, শিশু, মহিলা, আবাল বৃদ্ধ বনিতা বহুতো আক্ৰান্ত হৈ পৰিছে ভয়ংকৰ ছালৰ ৰোগত। আৰু শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটত মাৰাত্মকৰ পিছতে ভয়ংকৰ ৰোগৰ সংঘাৰ দেখিবলৈ পোৱা গৈছে।